সকলোকে স্বাগতম জানাইছোঁ LPN এমিছাৰ ইউটিউব চেনেললৈ। মৰমৰ বন্ধু বান্ধৱীসকল, যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ অনুশীলনী 14Bৰ যেহেতু আমি 4 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ, আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা। আজি আমি সমাধান কৰিম 5 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। উইদাউট ইউজিং প্ৰটেক্টৰ কনষ্ট্ৰাক্ট এন এংগেল অফ ইজ মিজাৰ গিভেন বিলো। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে কোণ মাপক ব্যৱহাৰ নকৰাকৈ তলত দিয়া জোখৰ একোটাকৈ কোণ অংকন কৰা। অৰ্থাৎ চোৱা আমাৰ জেবিটি বাকচত যে এই যে কোণ মাপকখন আছে এইখন ব্যৱহাৰ নকৰাকৈ আমাক কি কৰিব দিছে, কোণ অংকন কৰিব দিছে। এতিয়া চোৱা কেনেকৈ কৰিবা। নাম্বাৰ 5ৰ 1ৰ সলিউশ্যন। প্ৰথমে চোৱা আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে, 60 ডিগ্ৰী হয়নে। ইয়াত 60 ডিগ্ৰীটো লিখি লোৱা। এতিয়া চোৱা 60 ডিগ্ৰী কোণটো আমি কেনেকৈ অংকন কৰিম। প্ৰথমে কি কৰিবা, স্কেল পাত ল'বা আৰু পেঞ্চিলডাল লৈ ল'বা। এই স্কেল আৰু পেঞ্চিলডালৰ সহায়ত কি কৰিবা, প্ৰথমে ৰশ্মি অংকন কৰি ল'বা। ৰশ্মি অংকন কৰি লোৱা। এই ৰশ্মিৰ এই চাইডে থকা বিন্দুটো প্ৰান্তবিন্দু বুলি কোৱা হয়। এই প্ৰান্তবিন্দুটোক আমি অ বুলি ধৰি লৈছোঁ, আৰু এই চাইডে এটা বিন্দুক আমি এ বুলি ধৰি লৈছোঁ। অৰ্থাৎ আমি অ এ এখন কি আঁকিলোঁ, ৰশ্মি অংকন কৰিলোঁ। এতিয়া কি কৰিবা চোৱা, এই যোনটো অ আছে অ বিন্দুটোক কেন্দ্ৰ কৰি আমি কি কৰিম, এটা যিকোনো ব্যাসাৰ্ধৰ সৰু বা ডাঙৰ যিকোনো এটা ব্যাসাৰ্ধৰ কি কৰিম, বৃত্তচাপ অংকন কৰিম। তোমালোকৰ নিজৰ সুবিধামতে কি কৰিবা, ইয়াত এটা বৃত্তচাপ অংকন কৰি ল'বা। অৰ্থাৎ সৰু আঁকিব পাৰা, নহ'লে তোমালোকে ডাঙৰো আঁকিব পাৰা। এটা কি কৰিবা, বৃত্তচাপ অংকন কৰি ল'বা। এই অ কি কৰিবা, অ বিন্দুটোক কেন্দ্ৰ কৰি কি কৰিলোঁ, আমি এটা বৃত্তচাপ অংকন কৰিলোঁ হয়নে। আকৌ এই একে ব্যাসাৰ্ধৰ অৰ্থাৎ চোৱা এই অ এক কি কৰিছে, ৰশ্মিডাল কি কৰিছে, এই বৃত্তচাপটো ইয়াত কটাকটি কৰিছে হয়নে। ইয়াৰ নামটো ধৰিলোঁ, অৰ্থাৎ এই বিন্দুটোৰ নামটো দিলোঁ আমি পি। এতিয়া চোৱা এই যে ইয়াৰ যে আমি কি কৰিলোঁ, বৃত্তচাপটো ল'লোঁ। এই একে বৃত্তচাপৰ কি কৰিবা, এতিয়া এই পি বিন্দুটোক কেন্দ্ৰ কৰি এটা কি কৰা, ইয়াৰ ওপৰত আন এটা কি কৰে, বৃত্তচাপ অংকন কৰি দিয়া। এতিয়া পি বিন্দুটোক কেন্দ্ৰ কৰি আমি কি কৰিলোঁ, এটা বৃত্তচাপ অংকন কৰিলোঁ, আৰু বৃত্তচাপটো চোৱা ইয়াত কটাকটি কৰিছে হয়নে। আৰু ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোক আমি কিউ বুলি ধৰি লৈছোঁ। এতিয়া স্কেল পাতৰ সহায়ত এই অ আৰু কিউ বিন্দুটো কি কৰা, সংযোগ কৰি দিয়া। আৰু এইকণে হ'ল আমি আঁকিবলগীয়া 60 ডিগ্ৰীৰ কোণ। এতিয়া চোৱা তোমালোকে কোণমান যন্ত্ৰখন কি কৰিব পাৰা, জুখি চাব পাৰা। চোৱা এতিয়া চোৱা কিমান ডিগ্ৰী কোণ অংকন কৰিছে চোৱা। এতিয়া চোৱা কিমানত আছে, এইটো চোৱা 0ৰ পৰা ইয়াত কিমান 60 হয়নে। এতিয়া চোৱা আমি কি কৰিলোঁ, ইয়াত 60 ডিগ্ৰী কোণটো অংকন কৰিলোঁ, আৰু এইটো হ'ল 5ৰ 1 নম্বৰটোৰ আনচাৰ। এতিয়া চোৱা 2 নম্বৰটো কি কৈছে, 2 নম্বৰটো কি কৰিব দিছে, 60 ডিগ্ৰী কোণ অংকন কৰিব দিছে হয়নে। এতিয়া চোৱা নাম্বাৰ 2ৰ সলিউশ্যন। চোৱা 30 ডিগ্ৰী হয়নে, ইয়াত 30 ডিগ্ৰীটো লিখি লোৱা। এতিয়া চোৱা এইখনক যদি আমি কি কৰোঁ, ইয়াক যদি অৰ্থাৎ চোৱা এই কোণখন কিমান 60 ডিগ্ৰী, এইখনক যদি আমি কি কৰোঁ, ইয়াত সমদ্বি খণ্ডকডাল আঁকি দিওঁ, অৰ্থাৎ ইয়াক যদি আমি কি কৰোঁ, সমানে যদি 2 ভাগ কৰি দিওঁ, তেতিয়া কি হৈ যাব, এখন কোণৰ মাপটো কিমান পাম আমি, 30 ডিগ্ৰী পাম হয়নে। এতিয়া চোৱা কেনেকৈ অংকন কৰিম। প্ৰথমে কি কৰিবা, এইখন যে আঁকিছিলোঁ এইখনৰ নিচিনাকৈ ছেইম আন এখন কি কৰা, ইয়াত কোণ অংকন কৰি লোৱা। প্ৰথমে কি কৰিম, আমি এডাল প্ৰথমে ৰশ্মি অংকন কৰি ল'ম। ৰশ্মিৰ ইয়াত থকা বিন্দুটোক প্ৰান্তবিন্দু বুলি কোৱা হয়, ইয়াক আমি অ বুলি ধৰি লৈছোঁ। আৰু এইডাল ৰশ্মিৰ ইয়াত এটা বিন্দুক আমি এ বুলি ধৰি লৈছোঁ। অৰ্থাৎ আমি অ এ এখন কি আঁকিলোঁ, ৰশ্মি অংকন কৰিলোঁ। এতিয়া কি কৰা, এই অ বিন্দুটোক কেন্দ্ৰ কৰি যিকোনো এটা ব্যাসাৰ্ধ কি কৰা, যিকোনো এটা বৃত্তচাপ অংকন কৰি লোৱা। যিকোনো ব্যাসাৰ্ধ এটা কি কৰিবা, বৃত্তচাপ অংকন কৰি ল'বা। এতিয়া চোৱা এই বৃত্তচাপটো চোৱা ইয়াত কাটাকাটি কৰিছে হয়নে, এই বিন্দুটোক আমি পি বুলি ধৰি লৈছোঁ। এতিয়া এই একেই ব্যাসাৰ্ধৰ কি কৰিছে, এই যোনটো বৃত্তচাপ অংকন কৰিছিলোঁ, এই একেই বৃত্তচাপটো কি কৰিম, এতিয়া আমি এই পি বিন্দুটোক কেন্দ্ৰ কৰি কি কৰিম, এই বৃত্তচাপটোৰ ওপৰ ফালে অংকন কৰিম। এতিয়া চোৱা কি হৈছে, এই বৃত্তচাপটোতে ইয়াত কটাকটি কৰিছে, এই বিন্দুটোক আমি কিউ বুলি ধৰি লৈছোঁ। এতিয়া কি কৰিম, আমি অ আৰু কিউটোক কি কৰিম, বিন্দু দুটা কি কৰিম, স্কেলৰ সহায়ত সংযোগ কৰি দিম। এতিয়া চোৱা আমি ইয়াত কিমান ডিগ্ৰী কোণ পালোঁ, আমি 60 ডিগ্ৰী কোণ পালোঁ হয়নে। এতিয়া চোৱা এতিয়া আমি কি কৰিম, এতিয়া চোৱা এই যে পি আৰু কিউৰ যোনটো জোখ আছে, তাৰ আধাটো ইয়াত হ'ব হয়নে। এই আধাতকৈ বেছি জোখটো লৈ আমি এই ব্যাসাৰ্ধ কি কৰিম, আধাতকৈ বেছি জোখটো ল'ম। আমি কি কৰিম, এতিয়া চোৱা আধাতকৈ বেছি আমি কি কৰিলোঁ, ইয়াৰ জোখটো ল'লোঁ, পি কিউৰ জোখটো ল'লোঁ হয়নে। এতিয়া এই পি বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে এটা কি কৰা, এইফালে এটা কি কৰা, বৃত্তচাপ অংকন কৰি দিয়া। আকৌ এই কিউ বিন্দুটোক কেন্দ্ৰ কৰি কি কৰে, আন এটা কি কৰা, ওপৰৰ ফালে বৃত্তচাপ অংকন কৰি দিয়া। এতিয়া চোৱা এই বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে ইয়াৰ আমি নামটো দিলোঁ আৰ বুলি। এতিয়া কি কৰা, এই অ আৰু আৰ বিন্দুটো কি কৰা, সংযোগ কৰি দিয়া। আৰু এতিয়া চোৱা এইখন কি আছিলে, প্ৰথমে 60 ডিগ্ৰী আছিলে। এতিয়া চোৱা এইখন কোণ কিমান হ'ব, 30 ডিগ্ৰী, আৰু এইখন কোণ কিমান হ'ব, 30 ডিগ্ৰী হয়নে। অৰ্থাৎ আমি কোণ আৰ
অ' আৰু এ কিমান পালোঁ আৰু এ সমান সমান কিমান ডিগ্ৰী কোণ পালোঁ 30 ডিগ্ৰী হয়নে এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ এতিয়া চোৱা 3 নম্বৰটো কেনেকৈ কৰিবা এতিয়া চোৱা এই কোণখন কিমান 30 ডিগ্ৰী হয়নে যেতিয়া চোৱা 3 নম্বৰটো আমাক কিমান কৰিব দিছে 15 ডিগ্ৰী কোণ অংকন কৰিব দিছে এই 30 ডিগ্ৰীটোক যদি আমি কি কৰোঁ আধা কৰি দিওঁ অৰ্থাৎ এই কোণখনৰ যদি আমি ইয়াত কি কৰোঁ সমদ্বিখণ্ডকডাল আঁকি দিওঁ তেতিয়াহ'লে আমি কি পাই যাম 30 ডিগ্ৰী কোণটো পাই যাম হয়নে অৰ্থাৎ চোৱা কেনেকৈ কৰিবা যেতিয়া কৰিম আমি তেতিয়া ভালকৈ বুজি পাম অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 3ৰ সলিউশন চোৱা 3 নম্বৰটো আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 15 ডিগ্ৰী ইয়াত লিখা যায় 15 ডিগ্ৰী এতিয়া চোৱা কেনেকৈ কৰিবা প্ৰথমে কি কৰিম আমি স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত প্ৰথমে কি কৰে ইয়াত এডাল প্ৰথমে ৰশ্মি অংকন কৰি লোৱা ৰশ্মিৰ এই চাইডে থকা প্ৰান্তবিন্দুটোক আমি অ বুলি ধৰি লৈছোঁ আৰু এই চাইডে থকা ৰশ্মিৰ এটা বিন্দুক আমি এ বুলি ধৰি লৈছোঁ এতিয়া চোৱা অ এ আমি কি কৰিলোঁ এডাল প্ৰথমে ৰশ্মি অংকন কৰি ল'লোঁ এতিয়া এই অ বিন্দুটো কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ এটা কি কৰা বৃত্তচাপ অংকন কৰা যিকোনো ব্যাসাৰ্ধৰ এটা কি কৰা বৃত্তচাপ অংকন কৰি দিয়া এতিয়া চোৱা এই যে বৃত্তচাপটো অংকন কৰিলোঁ এই বৃত্তচাপটোৱে এই ৰশ্মিটোক ইয়াত কটাকটি কৰিছে ইয়াৰ এই বিন্দুটোক আমি পি বুলি ধৰি লৈছোঁ এতিয়া এই যে বৃত্তচাপটো যে অংকন কৰিছিলোঁ একে ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ কি কৰা এতিয়া এই পি বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে অংকন কৰা এতিয়া চোৱা ওপৰৰ ফালে যেতিয়া অংকন কৰিলোঁ বৃত্তচাপটো তেতিয়া আগৰ বৃত্তচাপটোক ইয়াত কটাকটি কৰিছে হয়নে এতিয়াৰ বৃত্তচাপটো আগৰ বৃত্তচাপটো ইয়াত কটাকটি কৰিছে এই বিন্দুটোক আমি কিউ বুলি ধৰি লৈছোঁ এতিয়া স্কেল পাতৰ সহায়ত এই অ বিন্দুটোক এই যোনটো কিউ বিন্দু পালোঁ আমি এই কিউ বিন্দুৰ লগত কি কৰা সংযোগ কৰি দিয়া অ আৰু কিউ কি কৰে স্কেলেৰে সংযোগ কৰি দিয়া এতিয়া চোৱা আমি ইয়াত কিমান ডিগ্ৰী কোণ পাই গ'লোঁ 60 ডিগ্ৰী কোণ পাই গ'লোঁ হয়নে এতিয়া এই 60 ডিগ্ৰী কোণটোক আমি কি কৰিম 30 ডিগ্ৰী কোণক অৰ্থাৎ 60 ডিগ্ৰী আমি কি কৰিম সমদ্বিখণ্ডকডাল অংকন কৰি ল'ম অৰ্থাৎ সমানে আমি দুই ভাগ কৰি ল'ম 60 ডিগ্ৰীটোক এতিয়া কেনেকৈ কৰিম চোৱা এই যে কিউ আৰু পি আছে এই কিউ আৰু পিৰ আধাটো ক'ত হ'ব ইয়াত হ'ব হয়নে দৈৰ্ঘ্যটো ক'ত আধা ক'ত হ'ব ইয়াত এই আধাতকৈ বেছি আমি কি কৰিম এতিয়া যোগটো ল'ম চ' আধাতকৈ আমি কি কৰিলোঁ বেছি যোগটো ল'লোঁ এতিয়া কি কৰে এই কিউ বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে কি কৰে এটা বৃত্তচাপ অংকন কৰি দিয়া এটা কি কৰে বৃত্তচাপ অংকন কৰা এতিয়া এই পি বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে কি কৰা এটা বৃত্তচাপ অংকন কৰা এতিয়া চোৱা এই বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে এই বিন্দুটো আমি বি বুলি ধৰি লৈছোঁ এতিয়া কি কৰে অ আৰু বিটোক কি কৰে স্কেলৰ সহায়ত সংযোগ কৰি দিয়া অ আৰু বিটোক কি কৰে স্কেলৰ সহায়ত সংযোগ কৰি দিয়া চোৱা এই প্ৰথমে এইখনক পাইছিলোঁ আমি কিমান ডিগ্ৰী কোণ 60 ডিগ্ৰী এতিয়া চোৱা 60 ডিগ্ৰী আধা কিমান হ'ব 30 ডিগ্ৰী হয়নে অৰ্থাৎ এই কোণখন এতিয়া কিমান ডিগ্ৰী আছে 30 ডিগ্ৰী আছে আৰু এই কোণখন এতিয়া কিমান ডিগ্ৰী হৈ আছে 30 ডিগ্ৰী হৈ আছে এতিয়া কি কৰিম এই যোনটো 60 ডিগ্ৰী আছে 60 ডিগ্ৰীটো আমি প্ৰথমে কি কৰিলোঁ এতিয়া সমদ্বিখণ্ডকডাল আঁকিলোঁ এতিয়া কি কৰিলোঁ 30 ডিগ্ৰী হিচাপে ভাগ কৰি দিলোঁ এতিয়া চোৱা এই 30টোক যদি আমি কি কৰোঁ সমানে আকৌ দুই ভাগ কৰি দিওঁ তেতিয়াহ'লে কি পাই যাম আমি 15 ডিগ্ৰী কোণটো পাই যাম হয়নে এতিয়া চোৱা এই অ বি ৰশ্মিডালে কি কৰিছে ইয়াত কটাকটি কৰিছে হয়নে এই বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ এতিয়া এই পি আৰু চিৰ যোনটো কি আছে যোগ আছে ইয়াৰ কি কৰিম আমি এই আধাতকৈ কি কৰিম আমি বেছি কি কৰিম দৈৰ্ঘ্যৰ যোগটো লৈ এটা বৃত্তচাপ কি কৰিম এই পি বিন্দুটো কেন্দ্ৰ কৰি ওপৰৰ ফালে অংকন কৰিম আকৌ এতিয়া এই চি বিন্দুটো কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ কি কৰা ইয়াত ওপৰৰ ফালে অংকন কৰা এতিয়া চোৱা এই বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে এই বিন্দুটোক আমি ডি বুলি ধৰি লৈছোঁ এতিয়া কি কৰা স্কেলৰ সহায়ত অ বিন্দুটোক আৰু এই ডি বিন্দুটো কি কৰা স্কেলৰ সহায়ত সংযোগ কৰি দিয়া আৰু এই অ যোনটো কি পালোঁ আমি ডি অ' পি বা ডি অ' এ বুলি ক'ব পাৰি ডি অ' এ আমি কিমান ডিগ্ৰী কোণ পাই গ'লোঁ 15 ডিগ্ৰী কিমান ডিগ্ৰী 15 ডিগ্ৰী অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে ডি অ' পি সমান কিমান ডিগ্ৰী কোণ পাই গ'লোঁ আমি 15 ডিগ্ৰী চ' আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 15 ডিগ্ৰী কোণ অংকন কৰিব দিছে হয়নে আৰু চোৱা তোমালোকৰ ইয়াত প্ৰথম যে আমি কি কৰিছিলোঁ 1 নম্বৰটো কৰিছিলোঁ পাছৰ 1 নম্বৰটো কৰিছিলোঁ আৰু ইয়াৰ যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহ'লে চোৱা আমাৰ কিতাপত লিখা আছে অংকন প্ৰণালীটো তোমালোকে ইয়াৰ পৰা চাই লিখি দিব পাৰিবা প্ৰথমে চোৱা আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছিলে 60 ডিগ্ৰী কোণ অংকন কৰিব দিছিলে হয়নে তোমালোকে চোৱা ইয়াত কি আছে কিতাপত লিখা আছে যে 60 ডিগ্ৰী মাপৰ কোণৰ অংকন ইয়াত চোৱা পৰ্যায়খিনি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা চ' ইয়াত ইংলিছত দিয়া আছে এই চাইডত ইংলিছত দিয়া আছে তোমালোকৰ যদি দৰকাৰ হয় তোমালোকে ইয়াৰ পৰা অংকন প্ৰণালীখিনি চাই লিখি ল'ব পাৰিবা মই আৰু লিখি দিয়া নাই এক্সট্ৰাকৈ ইয়াৰ পিছত চোৱা আমি কেই নম্বৰ কৰিছিলোঁ এতিয়া 3 নম্বৰ হয়নে এতিয়া 4 নম্বৰ কৰিম আমি 4 নম্বৰটো কি কৈছে চোৱা নাম্বাৰ 4 কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 90 ডিগ্ৰী হয়নে 90 ডিগ্ৰী নাম্বাৰ 4 সলিউশ্যন ইয়াত লিখা 90 ডিগ্ৰী এতিয়া চোৱা 90 ডিগ্ৰী কোণটো কেনেকৈ অংকন কৰিবা প্ৰথমে আমি কি কৰিম স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত প্ৰথমে কি কৰিম এডাল প্ৰথমে ৰশ্মি অংকন কৰি ল'ম এডাল ৰশ্মি অংকন কৰি লোৱা
ৰশ্মিৰ ইয়াত থকা প্ৰান্তবিন্দুটোক আমি O বুলি ধৰি লৈছোঁ আৰু ইয়াত যিকোনো এটা বিন্দুক আমি A বুলি ধৰি লৈছোঁ। এতিয়া এই O বিন্দুটোক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ এটা কি কৰে বৃত্তচাপ অংকন কৰি লোৱা। এটা কি কৰা যিকোনো ব্যাসাৰ্ধ এটা কি কৰে বৃত্তচাপ অংকন কৰি লোৱা। এতিয়া চোৱা এই বৃত্তচাপটোৱে এই ৰশ্মি ইয়াত কটাকটি কৰিছে, এই বিন্দুটোক আমি P বুলি ধৰি লৈছোঁ। এতিয়া এই P একে যোনটো আমি কি কৰিলোঁ বৃত্তচাপটো ল'লোঁ, এই বৃত্তচাপটো এতিয়া কি কৰা এই P বিন্দুটোক কেন্দ্ৰ কৰি কি কৰা ইয়াৰ ওপৰত আঁকি লোৱা, আন এটা বৃত্তচাপ কি কৰা ওপৰৰ ফালে অংকন কৰা লোৱা। এতিয়া চোৱা এই বৃত্তচাপটোৱে আগৰ বৃত্তচাপটো ইয়াত কটাকটি কৰিছে, এই বিন্দুটোক আমি কিউ বুলি ধৰি লৈছোঁ। এতিয়া এই একে ব্যাসাৰ্ধৰ বৃত্তচাপটো কি কৰে এতিয়া কিউ বিন্দুটোক কেন্দ্ৰ কৰি কি কৰা ইয়াৰ আগলে আৰু এটা কি কৰে বৃত্তচাপ অংকন কৰা। এই বৃত্তচাপটোৱে চোৱা ইয়াত কটাকটি কৰিছে আগৰ বৃত্তচাপটোক, এইটোক আমি আৰ বুলি ধৰি লৈছোঁ। এতিয়া এই কিউ আৰু আৰৰ কি কৰা এই আধাতকৈ বেছি জোখৰ কি কৰা দৈৰ্ঘ্যটো লৈ এতিয়া এই আৰ বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে কি কৰা এটা বৃত্তচাপ অংকন কৰা। আকৌ এতিয়া এই কিউ বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে কি কৰা আন এটা বৃত্তচাপ অংকন কৰা। চোৱা এতিয়া এই বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে এই বিন্দুটোক আমি এছ বুলি ধৰি লৈছোঁ। এতিয়া স্কেলৰ সহায়ত এই এছ বিন্দুটোক আৰু অ' বিন্দুটোক কি কৰা সংযোগ কৰি দিয়া। চোৱা আমি ইয়াত কিমান ডিগ্ৰী কোণ পাই গ'লোঁ, এতিয়া আমি 90 ডিগ্ৰী কোণ পাই গ'লোঁ। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে কোণ এছ অ' আৰু কিমান পি বুলি লিখিব পাৰি। এছ অ' পি সমান কিমান ডিগ্ৰী কোণ অংকন কৰিছোঁ আমি 90 ডিগ্ৰী, আৰু এইটোৱে হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 5 নম্বৰটো চোৱা, নম্বৰ 5ৰ সলিউশ্যন। চ' আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 120 ডিগ্ৰী হয়নে। প্ৰথমে ইয়াত লিখা আছে 120 ডিগ্ৰী। এতিয়া চোৱা আমি কেনেকৈ কৰিম, প্ৰথমে কি কৰিবা স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত প্ৰথমে কি কৰা এডাল প্ৰথমে ৰশ্মি অংকন কৰি লোৱা। ৰশ্মি ইয়াত থকা বিন্দুক প্ৰান্তবিন্দু বুলি কোৱা হয়, এই প্ৰান্তবিন্দুক আমি অ' বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা যিকোনো এটা বিন্দুক আমি এ বুলি ধৰি লৈছোঁ। এতিয়া এই অ' এ ৰশ্মিৰ ওপৰত কি কৰা এই অ' বিন্দুটোক কেন্দ্ৰ কৰি যিকোনো এটা ব্যাসাৰ্ধৰ কি কৰা বৃত্তচাপ অংকন কৰি লোৱা। অ' বিন্দুটোক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ এটা কি কৰিবা বৃত্তচাপ অংকন কৰি লোৱা। এতিয়া চোৱা এই যে বৃত্তচাপটো অংকন কৰিলোঁ, এই বৃত্তচাপটোৱে অ' এই ৰশ্মিক ইয়াত কটাকটি কৰিছে, এই বিন্দুটোক আমি পি বুলি ধৰি লৈছোঁ। এতিয়া এই পি বিন্দুটোক কেন্দ্ৰ কৰি এই আগৰ যোনটো আমি কি কৰিলোঁ বৃত্তচাপটো অংকন কৰিলোঁ, এই একে বৃত্তচাপটো এতিয়া এই পি বিন্দুটোক কেন্দ্ৰ কৰি কি কৰা ইফালে আঁকি লোৱা, অৰ্থাৎ ওপৰৰ ফালে আঁকি লোৱা। এতিয়া চোৱা এই যে বৃত্তচাপটো অংকন কৰিলোঁ, এই বৃত্তচাপটো চোৱা বৃত্তচাপ দুটাই কি কৰিছে ইয়াত কটাকটি কৰিছে, এই বিন্দুটোক আমি কিউ বুলি ধৰি লৈছোঁ। এতিয়া আগৰ যোনটো এতিয়া অ' বিন্দুটোক কেন্দ্ৰ কৰি যে আমি যে বৃত্তচাপটো অংকন কৰিছিলোঁ, এইটো আৰু অলপ কি কৰিব লাগিব দীঘল, অৰ্থাৎ ডাঙৰকৈ আঁকি ল'ব লাগিব। এইদৰে প্ৰথমে অ' বিন্দুটোক কেন্দ্ৰ কৰি তোমালোকে এইদৰে ডাঙৰকৈ আঁকি ল'বা। তাৰপিছত এতিয়া পি বিন্দুটোক কেন্দ্ৰ কৰি কি কৰিলোঁ এটা বৃত্তচাপ অংকন কৰিলোঁ, কিউত কাটাকাটি কৰিছে। এতিয়া এই কিউ বিন্দুক কেন্দ্ৰ কৰি কি কৰা এই বৃত্তচাপটো আঁকি লোৱা, আকৌ আন এটা বৃত্তচাপ আগৰ ফালে আঁকি লোৱা। এতিয়া চোৱা এই যোনটো কি আছে বৃত্তচাপ আগৰ ফালে আঁকিছোঁ, এই বৃত্তচাপটো ইয়াত কটাকটি কৰিছে, এই বৃত্তচাপটো আমি আৰ বুলি ধৰি লৈছোঁ। এতিয়া অ' আৰু আৰটো কি কৰা স্কেলৰ সহায়ত সংযোগ কৰি দিয়ে, আৰু এইখনে হ'ল আমি আঁকিবলগীয়া 120 ডিগ্ৰী কোণ। অৰ্থাৎ আমি কোণ কি পালোঁ আৰ অ' পি সমান কিমান ডিগ্ৰী কোণ পালোঁ 120 ডিগ্ৰী। এইটোৱেই হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 6 নম্বৰটো চোৱা কি কৈছে, নম্বৰ 6 কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 45 হয়নে। এতিয়া চোৱা এই 4 নম্বৰটোত আমি কি কৰিছিলোঁ 90 ডিগ্ৰী কোণ অংকন কৰিছিলোঁ। 90টোক যদি আমি কি কৰোঁ সমদ্বিখণ্ডকডাল আঁকো, অৰ্থাৎ যদি 90টোক সমানে ভাগ কৰোঁ তেতিয়া কি পাই যাম 45 ডিগ্ৰী কোণ পাই যাম হয়নে। অৰ্থাৎ চোৱা কেনেকৈ কৰিম, নম্বৰ 6 নম্বৰ সলিউশ্যন কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 45 ডিগ্ৰী। এতিয়া চোৱা কেনেকৈ কৰিবা, প্ৰথমে কি কৰিবা স্কেল পাত ল'বা আৰু পেঞ্চিলডাল ল'ম। স্কেল আৰু পেঞ্চিলৰ সহায়ত আমি কি কৰিম প্ৰথমে এডাল কি কৰিবা ৰশ্মি অংকন কৰি লোৱা। ৰশ্মিৰ ইয়াত থকা বিন্দুটোক প্ৰান্তবিন্দু বুলি কোৱা হয়, এই প্ৰান্তবিন্দুটোক আমি অ' বুলি ধৰি লৈছোঁ আৰু ইয়াত যিকোনো এটা বিন্দুক আমি এ বুলি ধৰি লৈছোঁ। অৰ্থাৎ অ' এ এডাল কি কৰিলোঁ ৰশ্মি অংকন কৰিলোঁ। এতিয়া কি কৰা এই অ' বিন্দুটোক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ এটা কি কৰে বৃত্তচাপ অংকন কৰি লোৱা। এতিয়া চোৱা এই বৃত্তচাপটোৱে ইয়াত যে কটাকটি কৰিছে, এই বিন্দুটোক আমি পি বুলি ধৰি লৈছোঁ। এতিয়া এই পি বিন্দুটোক কেন্দ্ৰ কৰি আগৰ ব্যাসাৰ্ধৰ এটা কি কৰে বৃত্তচাপ অংকন কৰা। এই বৃত্তচাপটো চোৱা ইয়াত কটাকটি কৰিছে, ইয়াক আমি কিউ বুলি ধৰি লৈছোঁ। এতিয়া এই কিউ বিন্দুটোক কেন্দ্ৰ কৰি আগৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ কি কৰা ইয়াৰ আগলৈ আঁকা, আৰু য'ত কটাকটি কৰিছে বৃত্তচাপটোৱে তাক আমি আৰ বুলি ধৰি লৈছোঁ। এতিয়া এই কিউ আৰু আৰৰ যোনটো কি আছে দৈৰ্ঘ্য আছে, তাৰ আধাতকৈ আমি কি কৰিম বেছি জোখৰ দৈৰ্ঘ্যটো লৈ আৰ বিন্দুটোক কেন্দ্ৰ কৰি
এটা বৃত্তচাপ ওপৰৰ ফালে অংকন কৰিম, এটা বৃত্তচাপ ওপৰৰ ফালে অংকন কৰিম। এতিয়া এই কিউ বিন্দুটো কেন্দ্ৰ কৰি কি কৰিম, আন এটা বৃত্তচাপ ওপৰৰ ফালে অংকন কৰিম। এতিয়া চোৱা, য'ত কটাকটি কৰিছে এই বিন্দুটোক আমি নাম দিছোঁ এছ বুলি। এতিয়া কি কৰা, এই এছ আৰু অ'টোক স্কেলাৰে কি কৰা, সংযোগ কৰি দিয়া, স্কেলাৰে সংযোগ কৰি দিয়া, স্কেলাৰে সংযোগ কৰে। আৰু এতিয়া আমি কিমান ডিগ্ৰী কোণ অংকন কৰিলোঁ, 90 ডিগ্ৰী। এতিয়া এই যে 90 ডিগ্ৰী যে কোণটো অংকন কৰিলোঁ, এতিয়া আমি যে ইয়াত যে চোৱা, এতিয়া এছ আৰু অ' চোৱা কি কৰিছে, ৰশ্মিডালে ইয়াত কি কৰিছে, বৃত্তচাপটো কটাকটি কৰিছে, ইয়াৰ নামটো আমি দিলোঁ বি বুলি। এতিয়া এই বি আৰু পিৰ যোনটো কি আছে, দৈৰ্ঘ্য আছে, বি আৰু পিৰ যোনটো দৈৰ্ঘ্য আছে তাৰ আধাতকৈ বেছি জোখৰ আমি কি কৰিম, দৈৰ্ঘ্যটো লৈ এটা বৃত্তচাপ কি কৰিম, আমি এই চাইডে অংকন কৰিম। এতিয়া বি বিন্দুটো কেন্দ্ৰ কৰি এই চাইডে অংকন কৰি দিয়া। এতিয়া এই পি বিন্দুটো কেন্দ্ৰ কৰি এই চাইডে এটা কি কৰা, বৃত্তচাপ অংকন কৰি দিয়া। চোৱা, বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে সেই বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ। এতিয়া অ' আৰু চিটো কি কৰা, সংযোগ কৰি দিয়া, স্কেলাৰে কি কৰা, সংযোগ কৰি দিয়া, সংযোগ কৰি দিয়া। আৰু এতিয়া চোৱা, আমি কি পাই গ'লোঁ, ইয়াত কিমান ডিগ্ৰী কোণ পাই গ'লোঁ, 45 ডিগ্ৰী। এইখন 45 ডিগ্ৰী কোণ, এইখনো কিমান, 45 ডিগ্ৰী কোণ। অৰ্থাৎ চোৱা, 90 ডিগ্ৰী কোণটোক কি কৰিলোঁ আমি 45 হিচাপে দুটা ভাগে সমানে ভাগ কৰি দিলোঁ। অৰ্থাৎ আমি লিখিব পাৰি যে চি অ' পি সমান সমান কিমান ডিগ্ৰী কোণ পাইছোঁ আমি, 45 ডিগ্ৰী। এইটোৱে হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ। আৰু যদি তোমালোকে যদি অংকন প্ৰণালীটো যদি লিখিবলৈ বিচাৰা তেতিয়াহ'লে চোৱা, কিতাপত লিখি দিয়া আছে। চোৱা, 90 ডিগ্ৰী কোণটো কেনেকৈ অংকন কৰে সেইটো লিখি দিয়া আছে। চোৱা আমাৰ কিতাপত, চোৱা 90 ডিগ্ৰী মাপৰ কোণ অংকন কৰোঁ আহা, এই চাইডে ইংলিছত লিখি দিয়া আছে কিতাপত, তোমালোকে তাৰ পৰা চাই লিখি ল'বা। তোমালোকৰ সচৰাচৰ অংকন প্ৰণালীটো লিখিবলৈ নকয়, যদি তোমালোকক যদি লিখিবলৈ কয় তেতিয়াহে তোমালোকে লিখিবা, যদি লিখিবলৈ যদি নকয় তেতিয়াহ'লে লিখাৰ দৰকাৰ নাই অংকন প্ৰণালীটো। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।